মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি অৰ্গেনিক কেমিষ্ট্ৰি চেপ্টাৰটোৰ MCQ কৰি আছিলোঁ আৰু আজিও তোমালোকৰ ভাল ভাল কুৱেশ্যন কিছুমান লৈ আহিছোঁ তো তোমালোকে এইটো খণ্ডত পাবা এতিয়া হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এন ইথাৰ এতিয়া ইথাৰ কি হয় আমাক লাগে তলৰ কোনটো এটা ইথাৰৰ উদাহৰণ হয় সেইটো আমাক লাগে তো এইটো মনত ৰাখিবা ইথাৰৰ সংকেত হ'ব ROR' এনেকুৱা ষ্টাইলত থাকিলে আমি তাক কি বুলি কওঁ ইথাৰ বুলি কওঁ ঠিক আছে এইটো ইথাৰ বুলি কয় এতিয়া কোনটো ইথাৰ হ'ব এইটো নহ'ব ডিটো নহয় এইটো তোমালোকৰ বিটো নহ'ব হয় না বিটো কাৰ্বক্সিলিক এচিড আৰু প্ৰথমটো কি হয় এলকহল হয় এতিয়া এইটো ফৰ্মুলাৰ লগত কোনটো মিলিছে চোৱা এইখিনি R গ্ৰুপ এইখিনি R গ্ৰুপ তো এইটো মিলিছে তো সেইকাৰণে এইটো এটা কি হ'ব ইথাৰ হ'ব তো বিটো হ'ব শুদ্ধ এনসাৰ তাৰপিছত নেক্সট তোমালোকে চোৱা what is the IUPAC name for the compound this এতিয়া এই কম্পাউণ্ডটোৰ IUPAC নামটো কি হয় আমাক লাগে তো এতিয়া তোমালোকে চোৱা এইটো কাৰ্বন কেইটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 4টা কাৰ্বন আছে তো 4টা কাৰ্বন থাকিলে কি আহিব কোৱাচোন বিউট আহিব ঠিক আছে 4টা কাৰ্বন থাকিলে আমাৰ এইটো শুদ্ধ নহয় দেই তো 4টা কাৰ্বন থাকিলে কি আহিব বিউট আহিব ঠিক আছে এতিয়া 2 নম্বৰ কাৰ্বনটোৰ লগত কি আছে ডাবল বণ্ডৰ পৰা কি আহে কোৱা 2 ইন আহি গ'ল সো 2 নম্বৰত ইনটো আছে ডি বান্ধনী আছে তো সেইকাৰণে 2 ইন লিখিলোঁ আৰু 1 নম্বৰত কি আছে COH মানে কি অইক এচিড তো 1 অইক এচিড তাৰমানে বিউট 2 ইন 1 অইক এচিড তাৰমানে বিউট 2 ইনয়িক এচিড এইটো হ'ব ইয়াৰে শুদ্ধ এনসাৰ ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা হুইচ অফ দ্য ফলোইং কম্পাউণ্ড ইজ হেলাইড তলৰ কোনটো যৌগ এটা হেলাইড হয় এতিয়া মনত ৰাখিবা ইয়াতে হেলোজেন আছে বাকি কিটাতটো নাই আৰু এইটো এটা হেলাইড হয় এলকাইল হেলাইড বুলি কয় ইয়াক ঠিক আছে তো ইয়াৰে বিটো শুদ্ধ এনসাৰ হ'ব তাৰপিছত নেক্সট তোমালোকে চোৱা হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট IUPAC নেম ফৰ দিছ কম্পাউণ্ড 4টা কাৰ্বন আছে তো বিউট আহিব আৰু 2 নম্বৰ কাৰ্বনটোৰ লগত 1 2 নম্বৰ কাৰ্বনটোৰ লগত কি আছে ইন আছে তো সেইকাৰণে বিউট 2 ইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি বিউট